মৰাণত গৰু বিহুৰ নিশা দলীয় কৰ্মী সমৰ্থকৰ সৈতে হেঁপাহ পলুৱাই নাছিলে সাংসদ গৌৰৱ গগৈয়ে। গৰু বিহুৰ দিনটোত দিনজোৰা কাৰ্যসূচীৰে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত মাহমৰা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অন্তত নিশা মৰাণ নগৰত দলীয় কৰ্মী সমৰ্থকসকলৰ সৈতে হেঁপাহ পলুৱাই বিহু নাছিলে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তথা সাংসদ গৌৰৱ গগৈয়ে। মাহমৰা সমষ্টিৰ অন্তৰ্গত ডুমৰ দলং হাজোৱা শিঙিৰজান খুমটাই চাহ বাগিচাৰ লগতে বটামৰা কচুমাৰী কাকতিবাৰী ৰামনগৰ আদি অঞ্চলত মাৰাথান নিৰ্বাচনী প্ৰচাৰ চলাই নিশা মৰাণ নগৰত উপস্থিত হৈ গৌৰৱ গগৈয়ে ক'লে যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছৰ বিজয় নিশ্চিত। মৰাণ নগৰৰ পদপথত দলীয় কৰ্মী সমৰ্থকৰ সন্মুখত বক্তব্য ৰাখি গৌৰৱ গগৈয়ে ক'লে, আমি ৰাজনীতি বাগান কিনিবলৈ কৰা নাই, আমি ৰাজনীতি ৰিজৰ্ট খুলিবলৈ কৰা নাই, আমি ৰাজনীতি ডাঙৰ ডাঙৰ কোম্পানী খুলি 5 ষ্টাৰ হোটেল খুলিবলৈ কৰা নাই, আমি ৰাজনীতি ৰাইজৰ মাজত থাকি ৰাইজৰ কাম কৰিবলৈ ওলাই আহিছোঁ। ইয়াত আহি আপোনাৰ লগত বিহু গান শুনি অলপ কঁকাল ভাঙি গোটেই ভাগৰটো গুচি গৈছে। এতিয়া এয়া হৈছে ৰাইজৰ মাজত থাকি যে আনন্দ, আৰু সেইকাৰণে আমি ৰাজনীতি ৰাইজৰ মাজত থাকি ৰাইজৰ হৈ মাত মাতাটো এইটোৱে আমাৰ কাৰণে ৰাজনীতি হৈছে। আমি ৰাজনীতিত বাগান কিনিবলৈ অহা নাই, আমি ৰাজনীতিত ডাঙৰ ডাঙৰ ৰিজৰ্ট বনাবলৈ অহা নাই, আমি ৰাজনীতি ডাঙৰ ডাঙৰ কোম্পানী খুলি আমি 5 ষ্টাৰ হোটেল বনাবলৈ অহা নাই। আমি ৰাজনীতি যদি আহিছোঁ যে আমাৰ মৰাণ টাউনটো কেনেকৈ উন্নত হ'ব, আমাৰ শিৱসাগৰ টাউনটো কেনেকৈ উন্নত হ'ব, আমাৰ নাজিৰা টাউনটো কেনেকৈ উন্নত হ'ব। আমাৰ ইয়াত বিভিন্ন আমাৰ সমস্যাবোৰ আছে, পাৰ্কিং সমস্যা, ড্ৰেইনেজৰ সমস্যা, আমাৰ বিভিন্ন ইয়াত আমাৰ উদ্যোগৰ অভাৱ আছে। আমি উদ্যোগ কেনেকৈ ইয়াত লগাব পাৰোঁ, এয়া হৈছে আমাৰ মূল উদ্দেশ্য। আনহাতে সাংসদ গৌৰৱ গগৈ মুখ্যমন্ত্ৰীকে ধৰি বিজেপি দলে আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ সন্দৰ্ভত গৌৰৱ গগৈয়ে কয় যে যোৰহাটৰ ৰাইজে এতিয়া মুখ্যমন্ত্ৰীৰ বিপক্ষে মাত মাতিবলৈ আৰম্ভ কৰিছে। যোৰহাটত ৰাইজৰ বৃদ্ধি পোৱা সাহস, যোৰহাটৰ ৰাইজৰ শক্তিশালী কণ্ঠ দেখি মুখ্যমন্ত্ৰীয়ে ভয় খাইছে। যোৰহাট সমষ্টিৰ কেইবাখনো বাগিচা বন্ধ হৈ যোৱাত শ্ৰমিক ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে বুলিও উল্লেখ কৰে গৌৰৱ গগৈয়ে। তেওঁলোকে যোৰহাটৰ ৰাইজৰ বৃদ্ধি পোৱা সাহসৰ পৰা ভয় খাইছে। যোৰহাটৰ ৰাইজ এতিয়া মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মাত মাতিবলৈ আৰম্ভ কৰিছে। যোৰহাটৰ ৰাইজে নিবিচাৰে যে যিদৰে মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত অদৰকাৰী ফ্লাইঅভাৰ বনাই গুৱাহাটীৰ নক্সাটো সলনি কৰিলে, ধ্বংস কৰিলে, আজি যোৰহাটৰ ৰাইজ তেনেধৰণৰ অৱস্থা পৰিৱেশ যোৰহাটৰ ভিতৰত নিবিচাৰে। আৰু সেইকাৰণে আজি বিভিন্ন সময়ত আজি যোৰহাটৰ ৰাইজৰ কণ্ঠ মুকলি হৈছে। বাগানৰ শ্ৰমিকসকলে দেখা পাইছে যে কেনেদৰে মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠ থকা মানুহবোৰ এটা পিছত এটা অসমৰ বাগান কিনিছে আৰু বাগানবোৰ বন্ধ কৰি ৰাখিছে, যাৰ ফলত শ্ৰমিকসকলৰ অৱস্থা নাই। তো এই যে বৃদ্ধি হোৱা কণ্ঠ, তাৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভয় খাই গৈছে। তেওঁ গম পাই গৈছে যে যদি এই কণ্ঠটো শক্তিশালী হয় তেতিয়াহ'লে আজিতো এই কণ্ঠ যোৰহাটলৈকে সীমিত, আজিৰ পৰা 2 বছৰ পিছত সমগ্ৰ অসমত এইটো গুচি যাব। তো সেইকাৰণে যোৰহাটৰ ভিতৰতে তেওঁলোকে ৰাখিবলৈ বিচাৰিছে। মোৰ পৰা নহয়, ৰাইজৰ যে সাহস, ৰাইজৰ যে আমাৰ প্ৰতি টান, তাৰ পৰাই তেওঁ ভয় খাই গৈছে।